আজি ৰাছিয়াতুল উলুম বানাত মাদ্ৰাছা সন্তোষপুৰ টিলাপাৰাত 11তম বাৰ্ষিকী অধিৱেশন উপলক্ষে অনুষ্ঠিত হ'ব বিৰাট ধৰ্মীয় সভা। উক্ত ধৰ্মসভাত কোৰাণ আৰু হাদিছৰ মাধ্যমত সুপ্ৰাঞ্জল ভাষণ প্ৰদান কৰিব উত্তৰ পূব ভাৰতৰ বিশিষ্ট ইছলামিক চিন্তাবিদ হজৰত আল্লামা হাফিজ শ্বাইখ আহমদ ছাইদ গোবিন্দপুৰী। বিশিষ্ট অতিথি হিচাপে ভাষণ প্ৰদান কৰিব কলিকতাৰ মুফাছিৰে কোৰাণ হজৰত মৌলানা নুৰ হাছান কাছিমি, হজৰত মৌলানা মুফতি আফছাৰ আলী কাছিমি আৰু নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰিব হজৰত মৌলানা মুফতি আহিয়াৰুল ইছলাম কাছিমিৰ লগতে স্থানীয় বিভিন্ন ওলামায়ে কেৰামসকল। ইতিমধ্যে সভাৰ যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰিছে উদ্যোক্তাসকলে। উক্ত ধৰ্মীয় সভাখন আজি বিয়লি 4 বজাৰ পৰা মাদ্ৰাছা প্ৰাংগণত আৰম্ভ হ'ব। সভাখনত যথাসময়ত উপস্থিত হৈ পবিত্ৰ কোৰাণ আৰু হাদিছৰ বহুমূলীয়া ৱাজ নছিহত শুনি অসীম সোৱাবৰ অংশীদাৰ হ'বলৈ সকলো ইছলাম ধৰ্মীয় লোকক আহ্বান জনাইছে আয়োজক সমিতিয়ে। আসসালামু আলাইকুম। শ্ৰদ্ধেয় আজি আমাৰ এই টিলাপাৰা বৃহৎ অঞ্চলৰ ৰাইজ, আমাৰ এই ৰাজিয়াতুল উলুম বানাত মাদ্ৰাছাখনত অন্য বছৰৰ দৰে এইবেলিও আজি বিৰাট এটা ধৰ্মীয় সভাৰ আয়োজন কৰা হৈছে। এই বাৰ্ষিক ধৰ্মসভাখনত বহু দূৰৰ পৰা, কেলকাতাৰ পৰা, বৰাকৰ পৰা আমাৰ বহু ডাঙৰ ডাঙৰ আলিম তথা বিশিষ্ট ব্যক্তিসকল আহি আমাৰ এই সভাখনত অংশগ্ৰহণ কৰিব। গতিকে আমি ধৰ্মপ্ৰাণ সকলোকে আমি আমাৰ এই অনুষ্ঠানৰ তৰফৰ পৰা অনুৰোধ কৰিছোঁ, আমাৰ এই অনুষ্ঠানত আহি সহায় সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।